নমস্কাৰ, ইতিমধ্যে অনলাইন গেমিং এক্ট 2025 খন আহিলে আৰু এইখন এক্ট বনাৰ লগে লগে যিখন বিল আহিছিল অনলাইন গেমিং এক্টৰ ওপৰত, বিল বনাৰ লগে লগে এখন অতি গুৰুত্বপূৰ্ণ হৈ গৈছে পৰীক্ষাৰ ফালৰ পৰা। ইয়াৰ পৰা প্ৰশ্ন আগন্তুক পৰীক্ষাত নিশ্চয়কৈ আহিব, যিহেতু এটা বহুত ডাঙৰ ইছ্যুৰ ওপৰত এখন এক্ট অনা হ'ল। ঠিক আছে, গতিকে ইয়াৰ পৰা আপোনালোকে এই ভিডিঅ'ত চাব পাব কি ধৰণৰ পইণ্টছসমূহ আমি চাব লাগিব, যি পৰীক্ষাত অহাৰ সম্ভাৱনা আছে। আৰু লগতে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন অনলাইন গেমিঙৰ ওপৰত, যোনটো আগন্তুক পৰীক্ষাত নিশ্চয়কৈ আহিব, কিন্তু সকলোৱে ইগন'ৰ কৰিব। গতিকে আপোনালোকে এই ভিডিঅ'টো চাব লাষ্টলৈকে, কোনটো কুৱেশ্যন ইম্পৰ্টেণ্ট হ'ব আৰু ইয়াৰ পৰা ইম্পৰ্টেণ্ট যি পইণ্ট আছে, পইণ্টবোৰ কি হ'ব। গতিকে সকলোৱে জানে অনলাইন বিল আহিলে, অনলাইন গেমিং এক্ট বনিলে, কিন্তু পৰীক্ষাৰ ফালৰ পৰা কি গুৰুত্বপূৰ্ণ হ'ব সেইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট। গতিকে প্ৰথমতে চাই লওঁ আমি অনলাইন গেমিং এক্ট, দ্য প্ৰমোশ্যন এণ্ড দ্য ৰেগুলেশ্যন অফ দ্য অনলাইন গেমিং এক্ট 2025। ঠিক আছে, যাৰ কাৰণে সকলোবোৰ এপছ মানে ৰিয়েল মানিৰ লগত জড়িত সকলোবোৰ এপছ বেন কৰি দিয়া হ'ল। আমি ডেফিনেশ্যন চাম, ৰেগুলেশ্যন চাম আৰু পেনাল্টিজ কি লাগিলে এইবোৰ চাম, আৰু লগতে কি চাম, লাষ্টত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন চাম, যোনটো আগতে ওৱান ডে এক্সামৰ ফালৰ পৰা অতিকে গুৰুত্বপূৰ্ণ হ'ব। ওৱান ডে এক্সাম যদি কওঁ, তেতিয়াহ'লে যদি যেনেকৈ ADRE হওক, SSC, আছাম, যি বাকী পৰীক্ষাবোৰ আছে, যেনেকৈ আছাম পুলিচ হওক, তাৰপিছত DME পৰীক্ষা হওক, আৰু আহিবলগীয়া যেনেকৈ হাইকোৰ্টৰ এক্সাম হওক, বহুত সকলো ফালৰ পৰা এইটো কাৰেণ্ট এফেয়াৰ্ছ অতি গুৰুত্বপূৰ্ণ হ'ব। তো প্ৰথমতে আমি চাই লওঁ দ্য প্ৰমোশ্যন এণ্ড দ্য ৰেগুলেশ্যন অনলাইন গেমিং এক্ট 2025। তো ইয়াত কি কৈছে, দ্য এক্ট ৱাজ ইন্ট্ৰডিউচ ইন দ্য হাউচ এজ এ ফাইনেন্সিয়েল বিল আণ্ডাৰ দ্য আৰ্টিকল 117 ক্লজ 1, 117 ক্লজ 3, মানে ফাইনেন্সিয়েল বিলৰ জৰিয়তে মানে ফাইনেন্সিয়েল বিল বুলি এখন বিল ইন্ট্ৰডিউচ কৰা হৈছিলে, যোনখন দ্য প্ৰমোশ্যন এণ্ড দ্য ৰেগুলেশ্যন অফ অনলাইন গেমিং এক্ট আছিলে এখন। প্ৰথমতে এখন এক্ট বনিবলৈ কি হয়, প্ৰথমতে বিল প্ৰডিউচ কৰা হয় নাই, যেতিয়া বিলখন পাছ হৈ যায় তেতিয়া কি বনে, এখন এক্ট বনি যায়। গতিকে এখন এক্ট হোৱাৰ আগতে বিল আছিল, গতিকে দ্য গেমিং বিল যোনখন আছিল সেইখন আহিছিল ফাইনেন্সিয়েল বিল হিচাপে ইন্ট্ৰডিউচ কৰিছিল। আৰু আপোনালোকে যদি নাজানে তেতিয়াহ'লে কৈ দিছোঁ, বিল কিমান ধৰণৰ থাকে। এখন থাকে অৰ্ডিনেৰী বিল, ঠিক আছে, এখন অৰ্ডিনাৰী বিল থাকে, এখন কি থাকে, এখন থাকে ফাইনেন্সিয়েল বিল, আৰু এখন কি থাকে, আৰু এখন থাকে মানি বিল। আৰু এখন থাকে কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট বিল। এমেণ্ডমেণ্ট বিল নহ'লে এক্ট, ঠিক আছে, কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট বিল। গতিকে চাৰিখন বিল থাকে, ঠিক আছে। অৰ্ডিনেৰী বিলখন যোনখন মানি বিলৰ পৰা ছেপাৰেট হয়, আৰু মানি বিল কি হৈছে, মানি বিলৰ আৰ্টিকেল যদি চাওঁ আমি 110 আৰ্টিকেল, আৰু ফাইনেন্সিয়েল বিলৰ আৰ্টিকেল 117। যিমানখিনি মানি ৰিলেটেড বিল, মানে যোনটো বাজেট ৰিলেটেড বিল, সেইটো মানি বিলৰ আণ্ডাৰত আহে, আৰু ফাইনেন্সিয়েল বিলত মানে যোনখিনি পইচা ৰিলেটেড বাকী বিলবোৰ থাকে আদাৰ দেন মানি বিল, সেইখিনি আহে, ঠিক আছে। গতিকে এইটো এতিয়া গম পালে কোনটো বিলৰ আণ্ডাৰত আহিছিলে, এইটো ফাইনেন্সিয়েল বিলৰ আণ্ডাৰত আনিছিলে, এইখন এক্টখন অনা হৈছিলে, ঠিক আছে, এইখন বিলখন অনা হৈছিলে এক্টৰ বাবে। তো নেক্সট চাওঁ, এই এক্টখন কিয় প্ৰয়োজন হ'ল, ঠিক আছে। ইমান ধুনীয়াকৈ তো কি চলি আছিল, Dream11 চলি আছিল, তাৰপিছত লগতে MPL, উইনজো, আৰু কি আছিল, আৰু বহুত কিবা কিবি চলি আছিল, যেনেকৈ ৰামি, পকাৰ, সকলোবোৰ চলি আছিল ইমান ধুনীয়াকৈ। কিন্তু এই বিলখন বন্ধ কৰিবলগীয়া কিয় হ'ল, এই প্ৰয়োজন কিয় হ'ল, এই বিলখন আনিবলগীয়া কিয় হ'ল, এই এক্টখন বনাবলগীয়া কিয় হ'ল, এইটো আমি চাই লওঁ। তো প্ৰথমতে হৈছে যে এডিকশ্যন এণ্ড ফাইনেন্সিয়েল ৰুইন। তো এই যেতিয়া আমি বেটিংসমূহ কৰোঁ অনলাইনত, যেতিয়া আমি গেমসমূহ খেলোঁ, ৰিয়েল মানি গেমসমূহ খেলোঁ, তো সেইটো আমাৰ এটা এডিকশ্যন বনি যায়, ঠিক আছে। সেই এডিকশ্যনটো বনি যোৱাৰ কাৰণে যেতিয়া আমাৰ লছ হয়, লছটো কভাৰ আপ কৰিব চোৱা হয়। এইটো মানে আপুনি, ঠিক আছে, আপুনি আজি কিবা এটা কাম কৰিলে, তাৰ সলনি আপুনি কিবা এটা পাব, এটা ৱেজেছ পাব, হয় নাই, এটা পইচা পাব, চাৰ্টেন মানি এটা পাব। কিন্তু আপুনি যেতিয়া এই বেটিংবোৰ কৰে, তেতিয়া আপুনি আজি জিকিব 100 টকা, কালিও জিকিব 100 টকা, কিন্তু পৰহি দিনা আপুনি এই 200 টকা একেলগে হাৰি যাব আছে। আকৌ যেতিয়া 200 টকা লছ কভাৰ কৰিব চাব, তেতিয়া আপুনি আকৌ কিমান খেলিব, আপুনি 400 টকা খেলিব, কাৰণ ইতিমধ্যে আপুনি 200 টকা হাৰিলে। 400 টকা খেলাৰ লগে আকৌ সেই 400 টকা হাৰি কিনে 600 টকা যাবগৈ, আকৌ এনেকৈ 600 টকা, আকৌ এনেকৈ 1200 টকা, তেনেকৈ আপোনাৰ মানে কি হয়, বাঢ়ি গৈ থাকে মানে লছটো, ঠিক আছে। তো তেনেকৈ সেই বস্তুটোৰ পৰা কি হয়, এটা এডিকশ্যন হৈ যায়। মানে আপুনি জানে যে এইটো বস্তুটো বেয়া বস্তু হয়, কিন্তু বেয়া বস্তু জানিখিনিও এটা এডিকশ্যন হৈ যায়।
আৰু এটা ফাইনেন্সিয়েল ৰুইন বনি যায়। কি হৈছে অনলাইন মানি গেম এনকাৰেজ দ্য কম্পালচিভ প্লেয়িং এণ্ড ক্ৰিয়েট এ ইলিউজন অফ কুইক প্ৰফিট। এটা কুইক প্ৰফিট কৰাৰ এটা ইলিউজন মানে বান্ধি দিয়ে মানে, ঠিক আছে। এটা কুইক প্ৰফিট হ'ব বুলি মানুহে মানে এনকাৰেজ হৈ যায় মানে এইটো গেম খেলিবলৈ, ঠিক আছে। এডিকশ্যন বনি যায় আৰু দিছ লিডছ টু এডিকশ্যন পুচিং ফেমিলিজ ইনটু ডেপ্ট এণ্ড ডিষ্ট্ৰেছেছ। তো কি হৈ যায় যেতিয়া আপুনি অনলাইন মানি গেম খেলে তেতিয়া কি হয় আপোনালোকৰ যোনটো কুইক ইনকম কৰিবলৈ এটা মানে ইলিউজন মানে কি যোনটো মানে এটা ডাইলেমা মানে, ঠিক আছে। ইলিউজন মানে কি হৈছে এটা মানে যোনটো ৰিয়েল নহয় মানে, ঠিক আছে। ৰিয়েলৰ ওপৰত ৰিয়েল নহয়, যোনটো নট ৰিয়েল। তো এটা ইলিউজন ক্ৰিয়েট হৈ যায় যে কুইক প্ৰফিট হ'ব, কিন্তু কুইক প্ৰফিট নহয়। কিন্তু আপোনাক যিহেতু ক'লোঁ এতিয়া দেখালোঁ যে প্ৰথমতে আপুনি 100 টকা খেলিলে, 100 টকা জিকি কিনে আপুনি কিমান হ'ল আপোনাৰ ওচৰত কেপিটেল হৈ গ'ল 200 টকা থাকিলেগৈ। 200 টকা আকৌ খেলিলে, 200 টকা আপুনি যে পটককৈ 400 টকা জিকি গ'ল। 400 টকা জিকাৰ লগে লগে কি হ'ল আপুনিতো গম পাই গ'ল কুইক প্ৰফিট হৈছে, পটককৈ 100 টকাৰ পৰা 400 টকা হৈ গ'ল। আপুনি ভাবিব এতিয়া 400 টকাৰ পৰা 800 টকা বনাই দিম। 400 টকা আকৌ লগোৱাৰ লগে লগে কি হ'ব আপোনাৰ এই গোটেই 400 টকা আপুনি হাৰি থাকিব। তাৰপিছত আপুনি আকৌ 400 টকা হাৰিলে, এতিয়া আপোনাৰতো 400 টকা গোটেই মূলধন গুচি গ'ল। তো কি কৰিব আপুনি ধাৰ ল'ব লোকৰ পৰা, বেলেগৰ পৰা ধাৰ লৈ আপুনি কি কৰিব 400 টকাটো নিজৰ 400 টকা থৈ তাক 400 টকা ঘূৰাই দিব লাগিব। গতিকে আপুনি 800 টকা ধাৰ লৈ কিনে 800 টকা খেলিব। অলৰেডি 400 টকা আপোনাৰ লছ হৈ আছে। তাৰপিছত আপুনি 800 টকা খেলিব, আকৌ 800 টকাও আপুনি হাৰি যাব। 800 টকাও আপোনাৰ কি হ'ব লছ হৈ যাব। ট'টেল আপোনাৰ কিমান হ'ব 1200 টকাৰ লছ হৈ যাব। তো আপোনাৰ নিজৰ 400 টকা প্লাছ বেলেগৰ 800 টকা। তো এই আপুনি বাকী 800 টকাটো ক'ৰ পৰা আপুনি নিশ্চয়কৈ ফ্ৰেণ্ডছ নহ'লে ফেমিলিৰ পৰা পাব। গতিকে ফেমিলি তেনেকৈ ডেপ্টত আৰু মানে ডিষ্ট্ৰেছত গুচি যাব, ঠিক আছে। তো কৈছে যে একৰ্ডিং টু দ্য ইউনিয়ন মিনিষ্টাৰ ফৰ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকনলজি, অনলাইন মানি গেমিং হেজ নেগেটিভলি এফেক্টেড 45 crore পিপল হু ফেচ লছ অফ মোৰ দেন 20,000 crores। মানে কি কৈছে টোটেল মানে 45 crore পিপল মানে এফেক্টেড হৈছে এই অনলাইন মানি গেমটোৰ পৰা। আৰু টোটেল কিমান হৈছে 20,000 crores-তকৈ বেছি লোকচান হৈ গৈছে, মানে পইচা হাৰি গৈছে মানে। আৰু মেণ্টেল হেল্থ, আৰু লগতে ই এডিকশ্যনৰ লগতে প্ৰথমটো পইণ্ট হৈ গ'ল এডিকশ্যন আৰু ফাইনেন্সিয়েল ৰুইন। ছেকেণ্ডটো পইণ্ট কি হ'ল মেণ্টেল হেল্থ মানে ই বহুত মানে বেয়া কৰি দিয়ে। মেণ্টেল হেল্থ কেনেকৈ বেয়া হয়, যোনটো ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন আছে ক্লাছিফাই কৰিছে কি বুলি, এইটো এটা মানে ডিজৰ্ডাৰ হয়, ঠিক আছে। এইটো অনলাইন মানি গেমিং যদি এডিকশ্যন হয় সেইটো ডিজৰ্ডাৰ হয়। তো গেমিং ডিজৰ্ডাৰটো কেনেকৈ হয়, তো এই গেম যেতিয়া আপুনি খেলিব তো আপোনাৰ মানে যেতিয়া পইচা হাৰি থাকিব তেতিয়া কি হ'ব আপোনাৰ লছ অফ কণ্ট্ৰল হৈ যায়, নিজৰ ওপৰত কণ্ট্ৰল হেৰাই যায়। আৰু আপুনি যেতিয়া গেমটো খেলি যাব তেতিয়া আপোনাৰ বেলেগ কাম কৰিবলৈ একো মন নকৰিব মানে, ঠিক আছে। নেগলেক্ট অফ আদাৰ ডেইলি এক্টিভিটিজ। তো আপোনাৰ বেলেগ কাম কৰিবলৈ মন নাথাকিব না, আপোনাৰ স্কিল ডেভেলপমেণ্ট হ'ব। এতিয়া আপুনি বেলেগ এটা কাম কৰিলে তো আপোনাৰ এবছৰ আপুনি কাম এটা কৰিলে, আপুনি ধৰি লওক এমাহে কৰিলে, আপোনাৰ স্কিল ডেভেলপমেণ্ট হ'ব। কিন্তু এই অনলাইন মানি গেমটোৰ পৰা কি হয় আপোনাৰ একোতো এইটোতো লাকৰ ওপৰত ডিপেণ্ড কৰে, ঠিক আছে। এটা স্কিলৰ গেম এটা লাকৰ গেম, গতিকে যিহেতু লাকৰ ওপৰত ডিপেণ্ড কৰে আপোনাৰতো একো স্কিল ডেভেলপমেণ্ট নহ'ল। লগতে কি হ'ল আপোনাৰ ডেইলি যোনটো এক্টিভিটি কৰিব থাকে, ডেইলি কাম কৰিব থাকে, আপুনি সেই প্ৰফিটটো চাই থাকোঁতে মেলি থাকোঁতে মানে কি হয় আপোনাৰ ডেইলি এক্টিভিটিও নাইকিয়া হৈ যায় কৰিবলৈ। তাৰপাছত হৈ গ'ল পাৰ্চিষ্টেণ্ট ডেছপাইট হাৰ্মফুল কনচিকুৱেঞ্চেছ। মানে পাৰ্চিষ্টেণ্ট ডেছপাইট হাৰ্মফুল কনচিকুৱেঞ্চেছ, ইয়াৰ মিনিংটো কি? ইয়াৰ মিনিংটো এইটোৱে যে আপুনি বস্তুটো বেয়া বুলি গম পায়, ঠিক আছে। এইটো পাৰ্চিষ্টেণ্ট ডেছপাইট হাৰ্মফুল কনচিকুৱেঞ্চেছ মানে কি আপুনি বস্তুটো বেয়া বুলি গম পায়। আপুনি গম পায় যে অনলাইন মানি গেমিং আৰু যোনটো নহ'লে বেটিং আছে, বেটিং বস্তুটো বেয়া বস্তু, আপোনাৰ লছ হ'বই। কিন্তু আপুনি লছ জানি শুনিও আকৌ সেইটো আপুনি খেলিবই মানে। কিয় খেলিব? কাৰণ এটা এডিকশ্যন হৈ যায়, এইটো এটা মেণ্টেল হেল্থ ইছ্যু হৈ যায়, ঠিক আছে। গতিকে সেইটো কাৰণে এইটো বেয়া বস্তু, ঠিক আছে। মেণ্টেল হেল্থ ইছ্যু, তো আপোনাৰ লছ অফ কণ্ট্ৰল হ'ব। নেগলেক্ট অফ মানে ডেইলি এক্টিভিটিজ, যোনবোৰ ডেইলি কাম কৰিবলগীয়া সেইবোৰ নকৰিব। আৰু কি কৰিব আপুনি হাৰ্মফুল কনচিকুৱেঞ্চেছ, মানে গম পায়ো যে বেয়া বস্তু হয়, হাৰ্মফুল কনচিকুৱেঞ্চেছ, ইয়াৰ ৰিজাল্টটো বেয়া হ'ব, হাৰ্মফুল হ'ব, তথাপিও আপুনি খেলিব মানে। তো সেইটো এটা মেণ্টেল হেল্থৰ লগত জড়িত, সেইকাৰণে এইটো এক্ট জৰুৰী। আৰু কিহৰ কাৰণে জৰুৰী এইটো যদি আমি চাওঁ, এতিয়া এইটো হৈ গ'ল আপোনাৰ যোনটো ইণ্ডিভিজুৱেল ফালৰ পৰা, পাৰ্চনেল ফালৰ পৰা, ঠিক আছে, এই পইণ্টছকেইটা। কিন্তু আপুনি যদি ইভাগে চায়, ঠিক আছে, মানি ৰিলেটেড, তেতিয়াহ'লে আপুনি কিহৰ কাৰণে এইটো এক্টটো জৰুৰী আছিলে যে বন্ধ কৰাৰ বাবে? দ্য ক্লজিং লিগেল লুপ হ'লছ। ক্লজিং লিগেল লুপ হ'লছ মানে কি? এতিয়া গেমলিং আৰু যোনটো বেটিং বস্তু সেইটো অলৰেডি বেন আছে ইণ্ডিয়াত, ঠিক আছে। ৰেষ্ট্ৰিকশ্যন আছে, ৰেষ্ট্ৰিক্টেড কিহত আছে, যোনটো BNS আছে, ভাৰতীয় ন্যায় সংহিতা, তাত মানে মেনশ্যন আছে যে এইটো বেন আছে। কিন্তু তাৰ সলনিও মানে আৰু বিভিন্ন ষ্টেটসমূহত মানে বেন কৰি থৈছে বেটিংটো। কিন্তু তথাপিও কিছুমান মানে লুপ হ'লছ উলিয়াই কিনি
লো ফলছ মানে কি? লো ফলছ মানে হৈ গ'ল ধৰক কিবা এটা সুৰুঙা থাকি যায় যে কিবা এটা কমিট কৰিবলৈ ভুল মানে আপুনি কিবা এটা কাম কৰিবলৈ মানে কাম নহয় আচলতে এইটো লো ফলছ মানে কি উম, ধৰক গেমটো বেন আছে ঠিক আছে গেমটো বেন আছে অনলাইন কিন্তু কিছুমান লো ফলছ থাকি যায় মানে কিছুমান সুৰুঙা থাকি যায় যোনটো কাৰণে আপুনি মানে সেই কামটো কৰি থাকিব পাৰিব মানে ঠিক আছে গতিকে সেই লো ফলছটো যি থাকি গৈছে তো তাৰ কাৰণে কি হয় গেমলিং আৰু বেটিং এপছবোৰ বন্ধ থকা স্বত্তেও মানে অনলাইনত এই গেমবোৰ মানে চলাই থকা হৈছে মানে ঠিক আছে আৰু সেইবোৰ অনলাইনত যোনবোৰ গেম চলাই থকা হৈছে সেইবোৰ মানে একদম আনৰেগুলেটেড ইয়াৰ পৰা একো এক্ট এখন নাছিলে মানে পাৰ্চনেলি মানে বেলেগকৈ মানে সুকীয়াকৈ এখন যিহেতু আইন নাছিলে গতিকে এই লিগেল লো ফলছবোৰ যোনবোৰ মানে খতম কৰিবলগীয়া আছিলে তাৰ বাবে এইখন জৰুৰী হৈ গৈছিলে আৰু মেনি গেমিং প্লেটফৰ্মছ অপাৰেট ফ্ৰম অফ শ্ব'ৰ জুৰিডিকশ্যন প্ৰেজেণ্টিং চেলেঞ্জেছ ইন এনফৰ্চমেণ্ট মানে কি যোনবোৰ গেমিং প্লেটফৰ্ম আছে সেইবোৰ মানে যোনবোৰ এতিয়া জুৰিডিকশ্যন কেতিয়া হ'ব যেতিয়া জাজে কেতিয়া কোনোবা এটা বস্তুৰ ওপৰত জাজমেণ্ট কৰিব কিবা এখন এক্ট থাকিব লাগিব এতিয়া জাজ আপুনি যদি কিবা এটা ক্ৰাইম কমিট কৰিছে সেই ক্ৰাইমটো কিহৰ বাবে কমিট কৰিছে আৰু ক্ৰাইমটো আণ্ডাৰত কোনটো এক্টৰ আণ্ডাৰত আপুনি ক্ৰাইমটো কৰিছে সকলোখিনি থাকে আৰু তাৰ ওপৰত জাজে জাজমেণ্ট দিয়ে গতিকে যদি এক্টখনে যদি নাই তেতিয়াহ'লে আপোনাৰ ওপৰত কেনেকৈ জাজমেণ্টটো বহিব গতিকে এই সকলোবোৰ লো ফলছ আছিল এইবোৰ নাইকিয়া কৰিবলৈ বাবে এই এক্টখন অনা হ'ল ঠিক আছে তাৰপিছত হৈ গ'ল থ্ৰেট টু নেশ্যনেল ছিকিউৰিটি এটা থ্ৰেট বনি আছিলে কাৰণ যোনবোৰ গেমিং প্লেটফৰ্ম আছিলে বহুতো গেমিং প্লেটফৰ্ম যোনবোৰ বাহিৰৰ পৰা মানে মেনেজড হয় কিছুমান ঠিক আছে আৰু বাহিৰৰ পৰা মেনেজ হয় লগতে এইবোৰ টেৰৰ ফাইনেন্সিঙত মানে ইউজ কৰা হয় তাৰপিছত ইলিগেল মেছেজো কিছুমান মানে দিয়া হয় আৰু লগতে কি হয় মানি লণ্ডাৰিং হয় মানে ঠিক আছে মানি লণ্ডাৰিং যদি আপুনি যদি কাৰেণ্ট এফেয়াৰ্ছ যদি ডেইলি চাই থাকে তেতিয়াহ'লে কি হয় আপোনালোকে দেখিবলৈ পাব কেইদিনমান আগতে মানে কি হৈছিলে গুজৰাটত মানে কি হয় এখন ক্ৰিকেট মেটচ হৈছিলে গুজৰাটত কি হয় ক্ৰিকেট মেটচ আৰু সেই ক্ৰিকেট মেটচখন মানে যোনবোৰ বেটিং অ'ডছবোৰ আছিলে ষ্টেকবোৰ কি কৰিছিলে অনলাইনত দিয়া হৈছিলে কিন্তু যদি ক'ব যায় এতিয়া আপুনি আই পি এলত আপুনি দেখিছে আই পি এলতকৈ যোৱা হয় বেটিং হয় ঠিক আছে অনলাইন হয় অফলাইন হয় চবতে হয় আৰু অনলাইনত কি হয় আপুনি গেমখন খেলিছে তাত আপুনি বেটিং কৰিব পাৰিছে কোন জিকিব কোন হাৰিব নহ'লে কিছুমান ধৰক থাকে কিছুমান বহুতো ষ্টেক থাকে য'ত আপুনি লগাব পাৰে কিমান ৰান হ'ব কিমান নহ'ব কোন আউট হ'ব কিন্তু তেনেধৰণে এনেকৈ গুজৰাটত মানে কিছুমান ফেক গেম ক্ৰিয়েট কৰা হয় ঠিক আছে আৰু সেই ফেক গেমবোৰ ক্ৰিয়েট কৰি কিনি আপুনি অনলাইনৰ জৰিয়তে মানে লাখ টকা মানে ক'ৰ টকা ঘটা হয় মানে ঠিক আছে মানি লণ্ডাৰিং কৰা হয় কিছুমান মানে তো সেই বস্তুবোৰ যি আনৰেগুলেটেড হৈ আছিলে সেই সকলোখিনি বেন কৰিবলৈ কাৰণে এইটো এটা মানে ডিচিশ্যন লোৱা আছিল এখন এক্ট অনা হৈছে ঠিক আছে আৰু লগতে যোনটো অকল কেৱল বেনবোৰ কৰিবলৈ এখন এক্টখন অনা নাই কিছুমান বস্তু এনকাৰেজ কৰিবৰ কাৰণেও মানে এখন এক্টখন অনা হৈছে ফৰ এক্সাম্পল যেনেকৈ আমাৰ স্পৰ্টছটো আমাৰ এনকাৰেজ কৰিবলৈও এই এক্টখনত মানে কিছুমান প্ৰভিজনছ আছে ঠিক আছে তো দ্য এক্ট অফ প্ৰমোটছ দ্য পজিটিভ ডিজিটেল এংগেজমেণ্ট এণ্ড বুষ্ট দ্য ক্ৰিয়েটিভ ইকনমি এণ্ড ইন'ভেশ্যন দ্য স্পৰ্টছ ছেক্টৰ ঠিক আছে এতিয়া কেইদিনমানৰ আগতে এটা মানে আমাৰ স্পৰ্টছত মানে আমাৰ ইণ্ডিয়াৰ এজন ল'ৰাই মানে কি হৈছে ৱৰ্ল্ড চেম্পিয়নশ্বিপ হৈছে আপুনি সেইটো ক'ত আছে কমেণ্ট কৰি জনাব নহ'লে আপুনি যদি ভিডিঅ'টো শেষলৈ চাই আপুনি গম পাব ঠিক আছে আৰু সেইটোৱে আজি ইম্পৰ্টেণ্ট ওৱান ডে কুৱেশ্যন আছিলে গতিকে সেই যোনটো স্পৰ্টছ আছে আমাৰ স্পৰ্টছো আমাৰ এনকাৰেজ কৰিব লাগে তাৰ বাবে এই এক্টখনৰ আণ্ডাৰত প্ৰভিজন আছে ঠিক আছে তো নেক্সট যদি আমি চাওঁ তেতিয়াহ'লে কৈছে হোৱাট ইজ ডেফিনেশ্যন অফ অনলাইন গেমিং বুলি ক'লে এতিয়া কি বুজা যায় তো অনলাইন গেমিংটো হৈছে মানে এনি গেম প্লেড অন দ্য ইলেক্ট্ৰনিক এণ্ড ডিজিটেল ডিভাইচ যিকোনো ধৰণৰ ইলেক্ট্ৰনিক নহ'লে ডিজিটেল যদি আমি ডিভাইচত মোবাইল ফোন হওক কম্পিউটাৰ লেপটপ নহ'লে প্লে ষ্টেচন যি হওক য'তে হ'লেও আমি যদি খেলোঁ য'ত এটা কি হয় এটা ছফ্টৱেৰ এটা আছে আৰু লগতে ইণ্টাৰনেট কানেকশ্যন আছে আৰু বেলেগ টেকন'লজিৰ সহায়ত মানে খেলা হয় বস্তুটো ডিজিটেল মাধ্যমত ইলেক্ট্ৰনিক্স মাধ্যমত তো সেইটো কি হয় গেম নহ'লে অনলাইন গেম বুলি কোৱা হয় ঠিক আছে কি থাকিব লাগিব কিৱৰ্ডছকেইটা হৈছে ইণ্টাৰনেট থাকিব লাগিব টেকন'লজিজ ইউজ কৰিব লাগিব নহ'লে ডিজিটেল ডিভাইচ ঠিক আছে আৰু ইলেক্ট্ৰনিক নহ'লে ডিজিটেল ডিভাইচ ইউজ কৰিব লাগিব ইণ্টাৰনেট ইলেক্ট্ৰনিক নহ'লে ডিজিটেল ডিভাইচ আৰু টেকন'লজি ঠিক আছে এইটোৱে দ্য এনি গেম প্লেড অন দ্য ইলেক্ট্ৰনিক এণ্ড ডিজিটেল ডিভাইচ মেনেজ এণ্ড অপাৰেটেড এজ এ ছফ্টৱেৰ থ্ৰু দ্য ইণ্টাৰনেট এণ্ড আদাৰ টেকন'লজিজ ফেচিলিটেট ইলেক্ট্ৰনিক কমিউনিকেশ্যন য'ত কৰা হয় এইবোৰ ইলেক্ট্ৰনিক ডিজিটেলি খেলা হয় বস্তুটো ইণ্টাৰনেটৰ ওপৰত তো সেইটোক মানে অনলাইন গেম বুলি কোৱা হয়
এতিয়া নেক্সট কেটেগৰিজ অফ অনলাইন গেম। অনলাইন গেম কি প্ৰকাৰ আছে? তো প্ৰথমতে আহিলে অনলাইন গেম ই স্পৰ্টছ। গতিকে ই স্পৰ্টছটো কি কম্পিটিটিভ ডিজিটেল স্পৰ্টছ ৰিকুৱাৰিং ষ্ট্ৰেটেজি কৰ্ডিনেশ্যন ডিচিজন মেকিং স্কিলছ এক্সাম্পল পকিমন গ' ৱৰ্ল্ড চেম্পিয়নশ্বিপ যেনেকৈ ফৰ এক্সাম্পল পকিমন গ' ৱৰ্ল্ড চেম্পিয়নশ্বিপ আছে আৰু এই চেম্পিয়নশ্বিপটোতে মানে কি হৈছে ইণ্ডিয়াৰ মানে এবাৰ উইনাৰ হৈছে ঠিক আছে ইণ্ডিয়াৰ পৰা এজন ব্যক্তি উইনাৰ হৈছে কিমান থাউজেণ্ড পাইছে ঠিক আছে টোটেল কিমান ৰিৱাৰ্ড পাইছে 20,000 USD পাইছে ঠিক আছে এই কেইদিনমান আগতে হৈছে আগষ্ট মাহত হৈছে গতিকে এইটো কি হৈছে কম্পিটিটিভ ডিজিটেল স্পৰ্টছ ৰিকুৱাৰিং ষ্ট্ৰেটেজি কৰ্ডিনেশ্যন মানে ই স্পৰ্টছ মানে এইটোৱে যদি আপুনি যদি কিবা স্কিলৰ ওপৰত মানে আপুনি গেমটো খেলিছে ঠিক আছে গতিকে সেইটো ই স্পৰ্ট হৈ যাব আৰু অনলাইন ছ'চিয়েল গেমছ যেনেকৈ অনলাইন গেম ফৰ পাৰ্টছ অফ দ্য ৰিক্ৰিয়েশ্যন এণ্টাৰটেইনমেণ্ট এণ্ড লাৰ্ণিং ছ'চিয়েল ইণ্টাৰেকশ্যন ফৰ এক্সাম্পল এটা অনলাইন ছ'চিয়েল গেমছ আছে আৰু নেক্সট এটা আছে অনলাইন মানি গেমছ এতিয়া আমাৰ ইম্পৰ্টেণ্ট হৈ গ'ল অনলাইন মানি গেমছ ঠিক আছে ই স্পৰ্টছ অনলাইন ছ'চিয়েল গেমছ ইমান নাহিব কিন্তু ই স্পৰ্টছ আৰু অনলাইন মানি গেম দুটাৰ মাজত ডিফাৰেঞ্চ কি তো অনলাইন মানি গেম এইটোৱে হৈছে গেম বেছ অন দ্য চান্স স্কিল এণ্ড বথ য'ত চান্স থাকিব পাৰে এতিয়া এটা আছে গেম অফ চান্স ঠিক আছে বুজাই দিছোঁ এটা হৈছে গেম অফ চান্স আৰু এটা আছে গেম অফ স্কিল প্ৰথমতে মানে এই গেম অফ চান্স এইটো অকল ইলিগেল বুলি ধৰা হৈছিলে মানে ঠিক আছে এইটো ইলিগেল বুলি ধৰা হৈছিলে কাৰণ এইটো এটা গেমৰ ওপৰত চান্সৰ ওপৰত যেতিয়া আপুনি কিবা এটা বেটিং কৰিব ঠিক আছে আপুনি ডাইচ খেলিব ডাইচটো মানে ওপৰত যেতিয়া টচ কৰি দিব বস্তুটো আপোনাৰ চান্সৰ ওপৰত ডিপেণ্ড কৰিব আপোনাৰ লাকৰ ওপৰত ডিপেণ্ড কৰিব আপুনি স্কিলৰ লগত কোনো কথাই নাই মানে ঠিক আছে গতিকে এইটো হ'ল স্কিল অফ চান্স এইটো মানে ইলিগেল বুলি ধৰা হৈছিলে কিন্তু আৰু এটা আছিলে গেম অফ স্কিল যোনটো গেম অফ চান্স সেইটো গম পাইছে যোনটো একদম চান্সৰ ওপৰত ডিপেণ্ড কৰিব লাকৰ ওপৰত ডিপেণ্ড কৰিব আৰু এটা হৈছে গেম অফ স্কিল কিন্তু যোনটো আপুনি নিজৰ মানে স্কিলৰ সহায়ত মানে আপুনি সেই গেমটো খেলিব ফৰ এক্সাম্পল কি খেলা হৈছিলে এইটোৰ জৰিয়তে ড্ৰিম 11 এইটো গেম অফ স্কিল মানে অলপ হ'লেও আপোনালোকে স্কিল লগাব লাগে যেনেকৈ ফৰ এক্সাম্পল 11টা প্লেয়াৰ বাচিব লাগে ড্ৰিম 11ত ফৰ ক্ৰিকেটক যদি এক্সাম্পল লওঁ আপোনালোকে কোনে কোনে ভাল খেলিলে ধৰক ইণ্ডিয়াৰ খেলিছে আৰু ধৰক অষ্ট্ৰেলিয়া খেলিছে আপোনালোকে গম পায় ইণ্ডিয়াৰ পৰা বিৰাট কোহলি সদায় স্ক'ৰ কৰিব ৰোহিত শৰ্মাই স্ক'ৰ কৰিব তেনেধৰণে আপুনি ৰোহিত শৰ্মাৰ ল'লে বিৰাট কোহলি ল'লে বুমৰাই উইকেট ল'বই তেনেধৰণে আপুনি সেই স্কিল যে আপোনাৰ আছে আপোনাৰ নলেজ যে আছে ক্ৰিকেটৰ ওপৰত তাৰ ওপৰত আপুনি সেই টীমটো বনালে গতিকে সেইটো যেনেকৈ অলপ কি হ'ল গেম অফ স্কিল হ'ল কিন্তু সেই গেম অফ স্কিল বুলি কৈ কিনে ইমান দিনৰ পৰা ড্ৰিম 11 MPL এইবোৰ চলি আছিলে ঠিক আছে গতিকে এতিয়া কি কৰি পেলালে লাগিলে গেম অফ স্কিলে হওক গেম অফ চান্স হওক গেম অফ স্কিল হওক সকলোবোৰ কি হৈছে মানি ৰিলেটেড যিকোনো গেম হওক লাগিলে বথ ৱেৰ ফাইনেন্সিয়েল ষ্টেক্স আৰ ইনভলভড গতিকে এই সকলোখিনি হৈছে মানি গেম য'ত মানে ফাইনেন্সিয়েল মানে পইচা যদি লগাইছে আপুনি লাগিলে স্কিলৰ গেম হওক লাগিলে চান্সৰ গেম হওক যদি পইচা লাগিলে বুলি কৈছে পইচা লগাবলগীয়া হ'ল বুলি ক'লে সেইটো বনি গ'ল অনলাইন মানি গেম আৰু এই সকলোবোৰ এতিয়া বৰ্তমান মানে বেন কৰি দিয়া হৈছে ইয়াৰ ওপৰত ফৰ এক্সাম্পল কি ড্ৰিম 11 আছে ৰামি আছে পকাৰ আছে তো উইনজো আছে তো এইবোৰ মানে কি গেম অফ কি হয় স্কিল হয় ঠিক আছে গেম অফ স্কিল হওক লাগিলে গেম অফ চান্স হওক ন' মেটাৰ গতিকে অনলাইন মুঠতে যদি মানি যদি ৰিলেটেড আছে পইচা যদি ৰিলেটেড আছে ঠিক আছে মুঠতে এইটো কি হ'ব বেন ঠিক আছে ডাইৰেক্ট মানে বেন তাৰপিছত আছে এপ্লিকেবিলিটি এতিয়া যোনটো এখন এক্ট আছে এক্টখন ক'ত এপ্লিকেবল হ'ব এইটো কি হ'ব এপ্লিকেবল দ্য হোল অফ ইণ্ডিয়া দ্য গোটেই ইণ্ডিয়াত এপ্লিকেবল হ'ব এণ্ড টু দ্য অনলাইন মানি গেমিং ছাৰ্ভিচেছ অফাৰ্ড উইদিন দ্য টেৰিটৰি অফ ইণ্ডিয়া আৰু যোনটো মানি গেমিং ছাৰ্ভিচ আছে ধৰক কিছুমান অনলাইন গেম ইণ্ডিয়াত আপুনি যোনটো ছাৰ্ভিচ আছে সেইখিনি মানে বাহিৰৰ পৰা যোনখিনি চলাই থাকিব পাৰে গতিকে লাগিলে য'তে নাথাকক কোম্পানীটো লাগিলে ইণ্ডোনেছিয়াতে হওক আমেৰিকাতে হওক লাগিলে য'তো হওক ছিংগাপুৰতে হওক যদি কেনেবাকৈ যদি ইণ্ডিয়াৰ ভিতৰত মানে আহে মানে গেমটো যদি ইণ্ডিয়াৰ ভিতৰত যদি ছাৰ্ভিচ প্ৰভাইড কৰা হয় এই মুঠতে এইটো মানে এই এক্টখন প্ৰযোজ্য হ'ব মানে মুঠতে ইনচাইড দ্য টেৰিটৰি হ'লে হৈ গ'ল ঠিক আছে লাগিলে অপাৰেট বাহিৰৰ পৰাই হওক ন' ইছ্যু মানে ন' কম্প্ৰমাইজ ঠিক আছে ইণ্ডিয়াৰ ভিতৰত মুঠতে হ'ব নালাগিব মানে বস্তুটো কামটো তাৰপিছত প্ৰভিজন এণ্ড এনফৰ্চমেণ্ট এতিয়া প্ৰভিজনছ কি আছে আৰু এনফৰ্চমেণ্ট কি হ'ব এইখিনি চাই লওঁ তো এবছলিউট প্ৰহিবিশ্যন অফ দ্য মোবাইল মানি গেমছ এণ্ড ৰিলেটেড ছাৰ্ভিচেছ তো গতিকে অনলাইন মানি গেমছ মানে কি চালে ইয়াৰ আগত
ঠিক আছে। অনলাইন মানি গেম মানে কি আছিলে, লাগিলে গেম অফ স্কিল হওক, লাগিলে গেম অফ কি হ'ল স্কিল হওক, নহ'লে চান্স হওক, ন' মেটাৰ, এই দুইটা হওক, মুঠতে অনলাইন মানি গেম হ'লে মুঠতে এইটো প্ৰহিবিশ্যন আছে, এবছলিউট প্ৰহিবিশ্যন আছে, ঠিক আছে। তাৰপিছত নেক্সট হৈ গ'ল দ্য এডভাৰটাইজমেণ্ট এণ্ড দ্য ফাইনেন্সিয়েল ট্ৰানজেকশ্যন বাই বেংকছ অৰ ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন টুৱাৰ্ডছ দ্য পে'মেণ্ট ফৰ অনলাইন গেমিং ছাৰ্ভিচেছ আৰ প্ৰহিবিটেড। তো গতিকে কি হৈছে, এডভাৰটাইজমেণ্টটো প্ৰহিবিট কৰা হৈছে, আৰু যোনটো ফাইনেন্সিয়েল ট্ৰানজেকশ্যন বেংকৰ দ্বাৰা, বেংকতো নিৰ্দেশ দি দিয়া হৈছে যে, আদেশ দি দিয়া হৈছে যে ফাইনেন্সিয়েল যোনটো ট্ৰানজেকশ্যন হয় এই মানি গেমবোৰৰ দ্বাৰা, তো সেইবোৰো মানে এতিয়া বৰ্তমান সময়ত মানে বেন কৰি দিয়া হৈছে, ঠিক আছে। এইবোৰ মানে প্ৰহিবিট কৰি দিয়া হৈছে। মানে যোনটো বেংক, এতিয়া পইচা আপুনি কেনেকৈ লগাব, আপুনি বেংকত থৈ দিয়ে লগাব, লাগিলে UPI কৰিছে আপুনি, লাগিলে আপুনি ডাইৰেক্ট ট্ৰান্সফাৰ কৰিছে, গতিকে বেংকত থৈ দিহে গম পাব। যদি কেনেবাকৈ বেংকে গম পায় যে বোলে এইটো ইলিগেল হয়, মানে যোনটোলৈ পঠাইছে তাৰ কোনো ৰিলেভেণ্ট এড্ৰেছ নাই, যোনটো একাউণ্টলৈ পঠাইছে, নহ'লে একাউণ্টটো মানে এনেকুৱা মানি গেমিঙৰ লগত জড়িত হয়, তেতিয়াহ'লে আপোনাৰ বেংক একাউণ্ট কি হ'ব, ডাইৰেক্ট কি হৈ যাব, ফ্ৰিজ কৰি দিয়া হ'ব, ঠিক আছে। ফ্ৰিজ কৰি দিয়া হ'ব। ফ্ৰিজ মানে কি, ডাইৰেক্ট চিজ নকৰে, ফ্ৰিজ মানে ৰখাই দিয়া হ'ব, মানে আপোনাৰ ট্ৰেনজেকশ্যন বন্ধ হৈ যাব, মানে আপুনি না পইচা উলিয়াব পাৰিব, না পইচা সোমাব পাৰিব, আৰু বেংকত গ'লেও এইটো মানে এইটো কি হ'ব, ডাইৰেক্ট যোনটো চাইবাৰ ক্ৰাইমৰ লগত, চাইবাৰ ছিকিউৰিটিৰ লগত এইটো জড়িত মানে ইছ্যু হৈ যাব, ঠিক আছে। আপুনি কি কৰিব লাগিব তেতিয়া, আপুনি বেংকত গ'লেও এইটো ঠিক কৰিব নোৱাৰে, আপুনি ডাইৰেক্ট চাইবাৰ চেলত যাব লাগিব, চাইবাৰ চেলেহে আপুনি ঠিক কৰি দিব পাৰিব আপোনাক, নহ'লে আপুনি হাই কৰ্টত কেছ কৰিব লাগিব, কৰ্টত কেছ কৰিব লাগিব, আৰু যিহেতু এখন এক্ট বনিলে আৰু এতিয়া কেছো কাম নিদিব, গতিকে আপোনাৰ সেই বেংক একাউণ্টটোৱে মানে গোটেইটো ফ্ৰিজ হৈ যাব, যদি আপোনাক কেনেবাকৈ যদি ইলিগেল এনেকুৱা ট্ৰানজেকশ্যন দেখি পোৱা যায়। তো গতিকে সেইটো হৈ গ'ল এটা। তাৰপিছত হৈ গ'ল এডভাৰটাইজমেণ্ট এণ্ড ফাইনেন্সিয়েলটো চালোঁ আমি। তাৰপিছত হৈ গৈছে অথৰিটিজ কেন ব্লক এক্সেছ টু আনলফুল প্লেটফৰ্ম। যোনবোৰ অথৰিটি আছে, যেনেকৈ ইণ্টাৰনেট প্ৰভাইডাৰ আছে, নহ'লে যোনবোৰ চাইবাৰ ছিকিউৰিটি আছে, সিহঁতে কি কৰিব পাৰিব, ডাইৰেক্ট যোনটো যদি কিবা দেখি পাইছে, আপোনালোকৰ অনলাইনতে দেখিছে কিবা এটা বোলে দেখি পাইছে, যেনেকৈ আগতে আপুনি গুগলটো খুলিলেই এইফালে ৰামি এনেকৈ পকাৰ বুলি এনেকৈ ঘূৰি থাকে নাই বস্তু ৰিল এনেকৈ এইবোৰ আপুনি দেখি নাপায় এতিয়া। এইবোৰ মানে যদি অথৰিটিয়ে দেখে, যদি ইণ্টাৰনেট ফেচিলিটি যোনখিনি প্ৰভাইড কৰে, ইণ্টাৰনেট অথৰিটি হওক, নহ'লে চাইবাৰ চেল ছিকিউৰিটি হওক, চাইবাৰ চেল অথৰিটি হওক, যি হওক, এইবোৰ দেখে যদি কেনেবাকৈ ডাইৰেক্ট মানে এইবোৰ বেন হ'ব, আৰু কোনোবাই যদি এডভাৰটাইজমেণ্ট কৰে তাৰ ওপৰতো মানে একশ্যন লোৱা হ'ব। আৰু এতিয়া হৈছে প্ৰমোশ্যন অফ স্পৰ্টছ, লগতে কি স্পৰ্টছ যোনটো আমাৰ আছে ইলেক্ট্ৰনিক স্পৰ্টছ বুলি কোৱা হয়, ইতিমধ্যে আমি ডেফিনেশ্যনটো চাইছোঁ, স্পৰ্টছৰ ডেফিনেশ্যন কি আছিলে, তো য'ত মানে স্কিলৰ সহায়ত মানে গেমটো খেলা হয়, ঠিক আছে, য'ত মানে এটা ষ্ট্ৰেটেজি বনোৱা হয়, কোঅৰ্ডিনেশ্যন থাকে, ডিচিজন মেকিং স্কিল থাকে, সেইবোৰক মানে কি বুলি কোৱা হয়, যেনেকৈ আমাৰ পাবজি হৈ গ'ল, ঠিক আছে। পাবজিত কি হয়, আপোনালোকে ষ্ট্ৰেটেজি কিছুমান বনোৱা হয়, কোঅৰ্ডিনেশ্যন থাকে। এইটো এক্সাম্পল কি হ'ব, ইয়াৰ পাবজিও হ'ব, ঠিক আছে। তেনেকৈ হ'ল পাবজি। এতিয়া পাবজি কি বেটেল কিবা গ্ৰাউণ্ড নে কি বুলি কয় সেইটো। তাৰপিছত লগতে কি আছে এইটো, যেনেকৈ পকিমন, এইবোৰ সকলোবোৰ মানে আপোনালোক স্পৰ্টছ। তাৰপিছত কিছুমান থাকে স্পৰ্টছ, যেনেকৈ ফিফা, ক্ৰিকেট, এই সকলোবোৰ মানে যোনবোৰ মানে এতিয়া ষ্ট্ৰেটেজি সহায়ত খেলা হয়। তাৰপিছত আৰু বহুতো ধৰণৰ এনেকুৱা গেমছ আছে যোনবোৰ মানে স্কেল ইউজ কৰা হয়। তাৰপিছত আপোনালোকৰ মাজত কোঅৰ্ডিনেশ্যনটো থাকে, এটা ষ্ট্ৰেটেজি ইউজ কৰি কিনে খেলা হয়, স্কিলৰ ওপৰত বেছ কৰি কিনে গেমটো খেলা হয়, য'ত মানে চান্স নাথাকে। যোনে ভাল খেলে সি ভাল খেলিব, ইয়াততো চান্সৰ ওপৰত ডিপেণ্ড নকৰে। গতিকে এই সকলোখিনিক মানে কি স্পৰ্টছ হয়, ঠিক আছে, য'ত এটা ইলেক্ট্ৰনিক ডিভাইচৰ সহায়ত খেলা হয়, ইণ্টাৰনেট ফেচিলিটি থাকে, আৰু লগতে কি থাকে, ইণ্টাৰনেট ফেচিলিটি থাকিব, ইলেক্ট্ৰনিক ডিভাইচ থাকিব লাগিব, আৰু কি থাকিব লাগিব আপোনালোকৰ, এইটো থাকিব লাগিব আপোনালোকৰ ডেফিনেশ্যন কিছুমান থাকিব লাগিব। ডেফিনেশ্যন ওলাইছে কি কয় এইটো, যোনটো মানে ছফ্টৱেৰ সহায়ত মানে বস্তুটো খেলিব লাগিব, সেইটো সকলো হ'ল আপোনাৰ স্পৰ্টছ, ঠিক আছে। তাৰপিছত নেক্সট আহি গ'ল আমাৰ দ্য ৰেকগনিশ্যন অফ দ্য ছ'চিয়েল এণ্ড এডুকেশ্যনেল গেমছ। আৰু যোনবোৰ আমাৰ ছ'চিয়েল আৰু এডুকেশ্যন গেম আছে, সেইখিনি আমাৰ ৰেকগনাইজ কৰাটো এই এখনৰ এটা দায়িত্ব হৈ গ'ল। এই এখন আমাৰ যোনবোৰ ছ'চিয়েল আৰু এডুকেশ্যনেল গেম আছে, সেইবোৰ আমাৰ ৰেকগনাইজ কৰিব, যোনবোৰ মানে এজ এপ্ৰপ্ৰিয়েট হয়। ছ'চিয়েল গেমছ যদি ছ'চিয়েল আৰু এডুকেশ্যনেল গেমছ মানে কি, কিছুমান যেনেকৈ আপোনালোকৰ গেমছ কিছুমান থাকে হয় নাই, য'ত আপোনালোকে ছ'চাইটিৰ লগত ৰিলেটেড, আপোনালোকে চাবচোন বহুত, যেতিয়া এই যোনবোৰ কিছুমান গেম থাকে আপোনালোকে চাব, য'ত মানে কি থাকে,
আপোনালোকৰ কিছুমান কুৱেশ্যন থাকিব ছ'চাইটিৰ ওপৰত, কিছুমান থাকিব আপোনালোকৰ ছ'চাইটি আপুনি যেনেকৈ ঘৰ বনাব লাগিব, কিবা বনাব লাগিব, সকলো সৰু সৰু গেমছ থাকে, যেনেকৈ বাৰ্বি গেমছ কিছুমান থাকে। সেনেকুৱা গেমবোৰ কি হয়, সেইবোৰ ছ'চিয়েল আৰু এডুকেশ্যনেল গেম হয়, ঠিক আছে, য'ত আপুনি কিবা এটা বস্তু শিকিব পৰা যায়, সেই গেমখিনিক মানে ৰেকগনাইজ কৰা হ'ব। তাৰপিছত হৈছে দ্য অনলাইন গেমিং অথৰিটি। অনলাইন গেমিং অথৰিটি এটা বনোৱা হৈছে। অনলাইন গেমিং অথৰিটিটো কি কৰিব, সেইটোৱে মানে মনিটৰ কৰিব, মানে যোনটো মানি গেম হয় নে নহয় বস্তুবোৰ, আৰু এটা গ্ৰিভেন্স ৰেডিচিয়েল চেল থাকিব, য'ত আপুনি কিবা যদি আপুনি মানি গেমৰ লগত যদি জড়িত কিবা বস্তু হৈ যায়, আপুনি মানে তাত মানে নিজৰ যোনবোৰ গ্ৰিভেন্সবোৰ এড্ৰেছ কৰিব পাৰিব, ঠিক আছে, নিজৰ যোনবোৰ মানে আপোনালোকৰ প্ৰব্লেম আছে সেইবোৰ আপোনালোকে ছল্ভ কৰা হ'ব তাত মানে, ঠিক আছে। এইটো অনলাইন গেমিং এটা অথৰিটি বনোৱা হ'ব। এষ্টাব্লিছ এ নডাল লেভেল ৰেগুলেটিং অথৰিটি টু কেটেগৰাইজ এণ্ড ৰেজিষ্টাৰ গেমছ। কেটেগৰাইজ আৰু ৰেজিষ্টাৰ কৰিবলৈ এটা অনলাইন গেমিং অথৰিটি বনোৱা হ'ব, য'ত আপোনালোকে কি কৰিব লাগিব, গ্ৰিভেন্সবোৰ দিব পাৰিব, গ্ৰিভেন্স ৰেডিচেল কৰা হ'ব, এড্ৰেছ গ্ৰিভেন্সেছ, তাৰপিছত আৰু লগতে আপোনালোকৰ এইটো মানি গেম হয় নে নহয় এইটো কি কৰিব, ডিটাৰমাইন কৰা হ'ব। এই অনলাইন গেমিং অথৰিটি এটা বনোৱা হ'ব। তাৰপিছত ক'ব যে অফেন্সেছ এণ্ড পেনাল্টিজ। অফেন্সেছ এণ্ড পেনাল্টিজ কি আছে, এতিয়া কি কৰিলে সেইটো মানে আপোনালোকৰ ক্ৰাইম হ'ব, আৰু লগতে পেনাল্টি কি হ'ব। যদি কেনেবাকৈ আপোনালোকে যদি মানি গেম যদি কেনেবাকৈ কি কৰে, অফাৰ কৰে, ঠিক আছে, কোনোবা প্লেটফৰ্মে, তেতিয়াহ'লে কি হ'ব, 3 বছৰলৈকে জেল আৰু লগতে 10 লাখ টকা ফাইন। আৰু যদি এডভাৰ্টাইজমেণ্ট কেনেবাকৈ যদি কৰা হয় এই বস্তুটো, তেতিয়াহ'লে কি হ'ব, 2 বছৰলৈকে জেল আৰু 50 লাখ টকা ফাইন। আৰু ইয়াতে এটা কথা কওঁ যে যোনটো যদি আপোনালোকে কেনেবাকৈ গেম খেলে, ঠিক আছে, আপোনালোকে যদি গেম খেলে, ঠিক আছে, আপোনাৰ গেম যদি খেলে আপুনি, তেতিয়াহ'লে আপোনাক মানে আপোনাৰ ওপৰত একো মানে একশ্যন লোৱা নহ'ব। আপোনাৰ বেংকৰ একাউণ্ট ফ্ৰিজ কৰি দিব, কিন্তু আপোনাৰ ওপৰত একো একশ্যন নলয়। কিয় নলয়, কাৰণ আপোনাক মানে যোনজনে গেম খেলে, আপোনাক বুলি নহয়, যিজনে গেম খেলে তেওঁৰ ওপৰত একো একশ্যন লোৱা নহ'ব, কাৰণ তেওঁৰ ওপৰত একো FIR নবনিব, কাৰণ এইটো মানে এক্টৰ ওপৰত বেছ নহয়। মানে যোনে গেম খেলে তাক সদায় মানে কি কৰা হয়, ভিক্টিম বুলি ধৰা হয়, ঠিক আছে। আৰু যোনে খেলুৱাই তাকহে মানে কি কৰা হয়, সিহে ক্ৰাইম কমিট কৰা বুলি ধৰা হয়। আপোনাৰ ভিক্টিম হৈ গ'ল যোনজনে খেলে, আৰু যোনজনে খেলুৱাই এডভাৰটাইজমেণ্ট কৰে, নহ'লে খেলুৱাই, তাকহে সদায় ভিক্টিম বুলি মানে কি কয়, এইটো ক্ৰাইম কমিট কৰিছে বুলি ধৰা হয়। আৰু যোনজনে খেলে সেইজন সদায় ভিক্টিম বুলি ধৰা হয়, কাৰণ মানে যোনজনে খেলিছে তেখেত সদায় নিজেতো খেলা নাই, তেওঁতো ক'ৰবাত এডভাৰটাইজমেণ্টো দেখিছে, নহ'লে কাৰোবাৰ পৰা পইচা প্ৰলোভনত গৈ কিনি কোনোবাই আপোনাক মিছ ট্ৰিটমেণ্ট কৰিলে, ঠিক আছে, আপোনাক মিছগাইড কৰি কিনে আপোনাক বস্তুটো খেলুৱাইছে, গতিকে আপোনাক ভিক্টিম হিচাপে ধৰা, আপোনাৰ ওপৰত একো একশ্যন লোৱা নহয়। গতিকে এইখিনি আছিলে এই গোটেই অনলাইন মানি বিলখনৰ ওপৰত, গেম এক্টখনৰ ওপৰত জানিবলৈ কথাখিনি। আৰু লাষ্টত আমাৰ কুৱেশ্যনটো চাই লওঁ, যে যোনটো হু ৱন দ্য 2025 পকিমন গ' ৱৰ্ল্ড চেম্পিয়নশ্বিপ, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব আগন্তুক দিনত পৰীক্ষাত। আজি নাহিলেও আজিৰ পৰা এবছৰলৈকে যি পৰীক্ষা হ'ব, আহিব পাৰে পৰীক্ষাত কুৱেশ্যন, ঠিক আছে, এনেকুৱা ধৰণৰ কুৱেশ্যন আহেই মানে। গতিকে কোনে জিকিছিলে, এইটো ব্লিজ বয় বুলি এজন আছে, ঠিক আছে, বিলছ বয় বুলি এজন আছে, বিলছ বয়ে জিকিছিলে, যাৰ নামটো আছিল ভেট বেম্ব, ঠিক আছে। তেখেতে কি জিকিছে, এই সৰু ল'ৰাজনে কি জিকিছে, তেখেতে জিকিছে 2025 পকিমন গ' ৱৰ্ল্ড চেম্পিয়নশ্বিপ জিকিছে, আৰু বিকামিং দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন দ্য ৱৰ্ল্ড টাইটেলছ ইন স্পৰ্টছৰ ক্ষেত্ৰত, যিহেতু এতিয়া স্পৰ্টছৰ ওপৰত বহুতো মানে কি কৰা হৈছে, এখন এক্ট অনা হৈছে, লগতে এইটো এটা কি কৈছে, প্ৰমোশ্যন দিয়া হৈছে মানে গভৰ্ণমেণ্টৰ ফালৰ পৰা। গতিকে এইটো এটা ৱৰ্ল্ড ৱাইড এইটো মানে কি হৈছে, এটা চেম্পিয়নশ্বিপ যিহেতু জিকিছে, এইটো বহুত ইম্পৰ্টেণ্ট হ'ব। নামটো মনত থাকিব, বিলছ বয়, এণ্ড ৰিয়েল নেম হৈ গৈছে ভেট বাম্প। বিলছ বয় নেমত খেলে মানে, আৰু এইটো ক'ত জিকিছে, পকিমন গ' ৱৰ্ল্ড চেম্পিয়নশ্বিপ জিকিছে, ঠিক আছে। ত' ফাইনেল ছিৰিজত মানে যোনটো গেম আছিলে, তাত মানে এইবোৰ নাহে, 3.2 ছিৰিজত জিকিছে নাহে, কিন্তু বিলছ বয় নেমটো মনত থাকিব, আৰু ভেট বেম্প, আৰু কোনটো ৱৰ্ল্ড চেম্পিয়নশ্বিপ জিকিছে, আৰু লগতে উইনাৰ হৈ গৈছে বিলছ বয় বেম্প, ঠিক আছে। ভেট বেম্প এইটো মানে অৰিজিনেল নেম, আৰু বিলছ বয় যোনটো গেমৰ নামত খেলিছিলে। আৰু ইভেণ্ট কৈছিলে 2025 পকিমন গ' ৱৰ্ল্ড চেম্পিয়নশ্বিপ। অপনেণ্টটো ইমান ইম্পৰ্টেণ্ট নহয়, তথাপি চাব পাৰে আপোনালোকে। তাৰপিছত ছিগনিফিকেঞ্চটো ইম্পৰ্টেণ্ট। ছিগনিফিকেঞ্চ কিহৰ কাৰণে এইটো ছিগনিফিকেঞ্চ হয়, দ্য ইণ্ডিয়াছ ফাৰ্ষ্ট এভাৰ স্পৰ্টছ ৱৰ্ল্ড চেম্পিয়নশ্বিপ টাইটেল, মানে প্ৰথম স্পৰ্টছত মানে কিবা এটা টাইটেল জিকিছে, ৱৰ্ল্ড চেম্পিয়নশ্বিপ হৈছে, আৰু প্ৰাইজ 20,000। গতিকে ইম্পৰ্টেণ্ট নেমটো চাব, ইভেণ্ট আৰু ছিগনিফিকেঞ্চ কি। গতিকে আজিলৈ ইমানখিনি আছিলে আজিৰ ভিডিঅ'ত। গতিকে আপোনালোকে ভিডিঅ'বোৰ চাই যাব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি ইমানতে সামৰিছোঁ, ধন্যবাদ।